জুৰিয়াত চাঞ্চল্যকৰ ঘটনা শিৱসাগৰৰ পৰা ফুৰিবলৈ অহা বান্ধৱীৰ লগত সন্ধানহীন মাতৃকন্যা ইফালে ফুৰিবলৈ অহা বান্ধৱীগৰাকীও সন্ধানহীন উল্লেখ্য যে শিৱসাগৰৰ ডিমৰ মায়াশ্ৰী দাস নামৰ বান্ধৱীগৰাকী ফুৰিবলৈ আহিছিল জুৰিয়াৰ কালিয়াডিঙাৰ সীমা দাস বৰদলৈ ঘৰলৈ শনিবাৰে পুৱা ৮মান বজাত মায়াশ্ৰী দাসক আগবঢ়াবলৈ গৈ সীমা দাস বৰদলৈ আৰু তেওঁৰ কণমানি ৪ বছৰীয়া কন্যা সন্ধানহীন হৈ পৰে ইফালে বান্ধৱীগৰাকীৰ মোবাইলো ছুইচ অফ হৈ থকাত উপায়ন্তৰ পৰিয়ালটোৱে অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ যদি কোনো সদাশয় লোকে সন্ধান পায় তেন্তে 9577720040 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ কি হৈছিল স্থানীয় যুৱক হিচাপে মই ক'বলৈ ধৰিছোঁ যে ছোৱালীজনীয়ে মানে লগৰীয়াৰ লগত কৈছিল বেংগলোৰ যাম বুলি পেলাই এনেকুৱা সন্দেহ হৈছে কেনেবাকৈ কন্যা সন্তান আৰু মানে এই সীমাকে হয়তো বেংগলোৰ ফালে লৈ গ'ল নেকি আমাৰ খুবেই সন্দেহ হৈছে যাতে সংবাদ মাধ্যমৰ যোগে আমি সন্ধান পাওঁ তাৰে মানে অনুৰোধ জনালোঁ চবকে সংবাদ মাধ্যমৰ যোগেৰে মই ভণ্টিক অতি সোনকালে বিচাৰি দিবৰ বাবে অসম আৰক্ষীক কাটৰ অনুৰোধ জনাইছোঁ লগতে সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ যাতে মোৰ ভণ্টিৰ বাবে আহি কিনে বাতৰি প্ৰচাৰ কৰিছে অতি সোনকালে যাতে মই ভণ্টিক ঘূৰাই পাওঁ তাৰ বাবে অসম চৰকাৰ অসম আৰক্ষীক মই সংবাদ মাধ্যমক কাটৰ আহ্বান জনাইছোঁ জুৰিয়াৰ পৰা আজমল হুছেইনৰ প্ৰতিবেদন এনি ভাৰত 24 অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান NE ভাৰত 24লৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী তাৰ কৰ্মচাৰী সাংবাদিক বন্ধু তথা প্ৰতিগৰাকী দৰ্শকলৈ মই পবিত্ৰ মাৰ্ঘেৰিটাই আন্তৰিক শুভেচ্ছা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু NE ভাৰত 24 ইতিমধ্যে GTPLত উপলব্ধ হৈছে তাৰ উপৰিও ইতিমধ্যে আমাৰ ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বব্যাপ্ত প্ৰতিটো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত অতি জনপ্ৰিয় গতিকে আমি আহক চাই থাকোঁ আমি সহযোগ কৰোঁ NE ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন